তো বন্ধুসকল নমস্কাৰ, গুড মৰ্নিং। এটা বিশেষ কথা কম আজি, মানে কি বুলি কয়, নন্দিনী কাশ্যপৰ যিটো এক্সিডেণ্ট হ'ল, বাৰু যিয়ে নহওক, তাই খুন্দিয়াই কিনে ডাইৰেক্ট পলাইছে, ঘৰ মেডিকেলত খবৰ ল'ব যোৱা নাই। বাৰু সেইটো মেটাৰৰ কথা মই নকওঁ, কিন্তু ময়ো এজন ড্ৰাইভাৰ হয়। মানে ড্ৰাইভাৰ হয় যদি এক্সিডেণ্ট কৰি দিয়াৰ পিছত, এক্সিডেণ্ট কোনো জানি বুজি নকৰে। ফাৰ্ষ্ট কথা, এক্সিডেণ্টটো হৈ যায়, তাৰ নামেই এক্সিডেণ্ট, ৰিচেণ্ট পটককৈ হৈ যায়, তাৰ নামেই হৈ গ'ল কেনে এক্সিডেণ্ট। তো এক্সিডেণ্ট হয়। কালি মই আহি আছোঁ, আপোনালোকে এতিয়া মই নাটক কৰা বুলি ক'ব বা ফিল্মি ষ্টাইলত কোৱা বুলি ক'ব কথাটো। মোৰ আগত প্ৰায় 200-300 মিটাৰৰ আগত এখন স্কুটি পৰি গৈছে। যদি মই ইনকেছ মোৰ ব্ৰেক ফেইল হৈ গ'ল হয়, মই যদি স্কুটিখন খুন্দিয়াই দিলোঁ হয়, তেতিয়া কি মোৰ কেৰিয়াৰ খতম, মই 10 বছৰ জেল। সেইটোতো মোৰ ভুল নহয় ন বন্ধুসকল, না সেইটো মোৰ ভুল। কওক, স্কুটিখন আহি নিজে পৰি গৈছে মোৰ আগত, মই কি কৰিম? মই ব্ৰেক আছে বুলি গাড়ীত ৰখাইছোঁ। যদি মোৰ জেগাত এখন ডাঙৰ গাড়ী হ'লে হয়, ব্ৰেক নালাগিল হয়, 100% সিহঁতে মৰি গ'লে। তো সিহঁতে মৰি গ'লে 20 বছৰ জেল খাব লাগিলে। সেইটোতো কথা নহয় বন্ধুসকল, এইটো কথা মানে মই বহুত বেছি বেয়া পাইছোঁ। মানে চৰকাৰে ল আছে বাৰু, কিন্তু কিছুমান ক্ষেত্ৰত ল'টো চাবলৈ লাগিলে মানে আমাৰ নিচিনা মানুহৰ মানে বহুত বেছি প্ৰব্লেম হয়। তো সেইটো কাৰণে ল'টো চাওক, আপোনালোকে ভালকৈ ভাবি চিন্তি মানে ডিচিশ্যনবিলাক ল'ব। মোৰ যদি কিবা এটা হৈ যায়, মোৰ ঘৰৰ সংসাৰ গোটেই বৰবাদ, মোৰ পোৱালিটোৰ কেৰিয়াৰ বৰবাদ, তাই পঢ়া শুনাৰ কথা আহি কৰিব বন্ধুসকল। তো আপোনালোকে নিজে এবাৰ ভাবি চাব। সেইটো কাৰণে কোনো মানে মদ খাই বা জোৰত গাড়ী চলাই এইবোৰ লাভ নাই, আৰু এক্সিডেণ্টটো কোনো জানি বুজি নকৰে। সেইটো কাৰণে মানে বহুত বেছি টেনশ্যন হৈ গৈছে আজিকালি। গাড়ী চাড়ী চলাব মানে মোৰ মনে নাযায়। এতিয়া 10টা বজাত মই যাবই পাৰোঁ নাই, আগৰতলাতে আছোঁ। ৰাতিৰ ভাত আছিলে, খাই আছোঁ বন্ধুসকল, বহুত বেছি টেনশ্যন। তো সেইটো কাৰণে মই নৱপ্ৰজন্মখিনিক কৈছোঁ, আপোনালোকে ভালকৈ পঢ়া পাতি কৰিবা। তোমালোকে লাইফত পঢ়া পাতি কৰিব পাৰিলেহে কিবা এটা কৰিব পাৰিবা, নহ'লে কিন্তু একো কৰিব নোৱাৰা। বহুত বেছি ক্ৰিটিকেল হৈ আছে, মানে লাইফষ্টাইলবিলাক মানুহৰ বহুত বেছি ক্ৰিটিকেল হৈ আছে। আমিতো একো হাৱাই নাপাম চাগে, হাৱাত উৰি যাম আমি। মই এইটো ভাবি ভাবি মানে পাগল হৈ যাওঁ। বন্ধুসকল, ৰাতিৰ ভাত মাংস অলপ ৰাতিপুৱালৈ মই থৈ দিওঁ, মানে ৰাতিপুৱা খাই লৈ চিধা এতিয়া ওলাই যাম গুৱাহাটীৰ পিনে। তো ভাবিলে মানে আচৰিত লাগে কিছুমান কথা, বহুত বেছি আচৰিত ৰুল হৈ গ'ল। আগতে যদি ড্ৰাইভাৰে এক্সিডেণ্ট হৈ মানুহ মৰি যায়, লাইচেঞ্চৰ ফুটা মাৰ খাই গৈছিল, এইটো বেলেগ আছিল। বুজিছোঁ, এতিয়া ডাইৰেক্ট চাজাই মদ, 10 বছৰ জেল, ধেমালি কথা নহয়। তো পাগল হৈ যাম, ভাবি ভাবি পাগল হৈ যাম। 10 বছৰ যদি জেল খাব লাগে, মানুহৰ জীৱনত কিবা থাকে নেকি বাকী? তো সেইটো কাৰণে সবাই ভালকৈ ড্ৰাইভ কৰিব, চাই চিতি। কালিতো মই ভয় খাই গৈছোঁ, স্কুটিখন মোৰ আগত পৰি যাওঁতে বহুত বেছি ভয় খাই গৈছোঁ। কিন্তু উপায় নাই, চৰকাৰে কোৱা কথাটো হ'বই লাগিব না। আমিতো সাধাৰণ মানুহ, আমাৰ কথাত চব ডিচিশ্যন নহয় ন, চৰকাৰে যিটো ক'ব সেইটোৱে হ'ব বন্ধুসকল। তো বাই বাই, গুড মৰ্ণিং। মজাকৈ খানাটো খাই লওঁ, এনে আৰু ক'লোঁ আৰু। নন্দিনী কাশ্যপৰ এইটো ভুল হয়, তাই বহুত এটিটিউড, তাই পইচাৰ কথা কৈছে আগতে, এইটোতো বহুত ডাঙৰ কাম কৰিছে। আমি সৰু মানুহ দিয়কচোন, কাৰো ক'ব যোৱা নাই। 2 লাখ 3 লাখ টকা যাব তাইৰ গাড়ীখন বনাওঁতে, এইটো বেয়া কাম কৰিছে, এইটো বহুত বেছি বেয়া কাম কৰিছে। কাৰণ এজন মেধাৱী ছাত্ৰ ঢুকাইছে বন্ধুসকল, বহুত টেলেণ্টেড পোৱালি আছিল। মই চাইছোঁ ন নিউজবিলাক, নলবাৰীৰ বহুত বেছি টেলেণ্টেড পোৱালি আছিল। বহুত মিছ কৰিম তাক, তাৰ আত্মাই যাতে শান্তি পাওক, মানে ওপৰত জান্নাত নচিব হ'ব তাৰ। মই দোৱা দিছোঁ তাক, মোৰ পিনৰ পৰা তাৰ জান্নাত নচিব হ'ব। এটলিষ্ট তাই যদি গাড়ীখন ৰখাই তাক হস্পিটেলত লৈ গ'লে হয়, তেতিয়াও কিবা এটা চান্স আছিল। কিন্তু তাই সেইখিনিও নকৰিলে। তো সেইটো কাৰণে তাই চাজা পাইছে বন্ধুসকল। কিন্তু চাজাটো পাইছে হয়, কিন্তু তাইৰো কেৰিয়াৰটো অলমষ্ট বৰবাদ। 10 বছৰ জেল খোৱাৰ পিছত তাই ওলাই আহি কি কৰিব? বুঢ়াই হৈ যাব চাগে। তো এনেকুৱা টাইপ কথা। তো সেইটো কাৰণে কিবা এটা কৰাৰ আগত ভৰিৰ আঙুলিৰ পৰা চুলিৰ আগলৈ ভাবি চাব বন্ধুসকল। তো বাই বাই, গুড নাইট, গুড মৰ্ণিং, চৰি। লগ পাম, আগত গৈ আছোঁ চিধা। ক'ত কি কৰোঁ আপোনালোকক জনাই থাকিম। বাই বাই, গুড মৰ্ণিং।